Hello guys, welcome and welcome back to my channel. মই পম্পি আৰু মোৰ চেনেলৰ আনিটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো। সো আজি আমাৰ হদিয়া বুঢ়াবুঢ়ী হালত বৰ পূজা আছে, তাতে যাবলৈ লৈছো। প্ৰত্যেক 3 বছৰ মূৰে আমাৰ হদিয়াত যি চাৰিহাল মানে চাৰিখন হাল আছে, গোটেই চাৰিখনতে মানে বৰ পূজা হয় আৰু তাতে আমি মানে এখনত যাব লৈছো। আজি এখনত 10 তাৰিখে হৈ গ'ল বাৰু। মা যাব, আমি দুটা গৈ আহোঁ। তাৰপিছত কি পাৰোঁ কি নাপাৰোঁ আপোনালোকক গোটেইখিনি দেখাম। তো চাই থাকিব ব্লগটো লাষ্টলৈকে। এয়া গৈ আছোঁ এতিয়া, আৰু পথাৰবোৰ পানী হৈ আছে বাৰু। এবাৰ খেতি অলপ যদি বৰষুণটো এনেকৈ থাকে ভাল হ'ব, নহ'লে এই পথাৰবোৰ দেখিছে নহয়, মানে খেতি কৰিব নোৱাৰে, গোটেই মানে পানী নহয় এইখিনিত। এতিয়াতো পানী আছে ধুনীয়াকৈ, আৰু বতৰটো পূৰা ডাৱৰীয়া হৈ আছে। মাক অকণমান দেখাই দিলোঁ, আৰু এইফালে মই আৰু এইফালে ৰূপমাই ড্ৰাইভ কৰি আছে, আৰু আমি তিনিটাই ৰাতিপুৱাতে হাললৈ বুলি ওলাই গৈ আছোঁ। আৰু আহি এতিয়া আমি পাবলৈ হৈছে হালখন। আৰু চাওকচোন বাৰু, ইমানেই ভিৰ গাড়ী থ'বলৈ যিহেতু ঠাই নাই, একেবাৰে মানে বহুত আগৰ পৰা মানে ৰাস্তাটো ভিৰ হৈ আছে, ছাইডত গাড়ী পাৰ্কিং কৰিছে। আৰু আমি ভাবিছোঁ যে আমাৰ গাড়ীখন ক'ত থ'লে ভাল হ'ব, আৰু তাকে ভাবি আমি লাহে গৈ আছোঁ। এইডোখৰতো ঠাই নায়েই, সেই আগৰলৈ অকণমান হয়তো ঠাই ওলাব। ইয়াতো মানে ডিচিপ্লিন নোহোৱাকৈ আচলতে থোৱা হৈছে ন, সেইটো কাৰণে ঠাই নোহোৱা হৈছে গাড়ী থ'বলৈ। এতিয়া আমি হালখন পাৰ হৈ পেলাই অলপ আগত ফিল্ড এখন আছে, তাতে পাৰ্ক কৰিম গাড়ীখন। আৰু গাড়ী পাৰ্ক কৰা হৈ গ'ল। আপোনালোকক দেখাই দিওঁ অকণমান হালৰ মেইন গেটখন, বুঢ়াবুঢ়ী হাল বুলি লিখা আছে, চাওকচোন বাৰু। এইখনে হৈছে বুঢ়াবুঢ়ী হালৰ মেইন গেটখন, মানে সোমাই যোৱা গেটখন। ইয়াৰ পৰা অকণমান দূৰ গৈয়ে আমি বুঢ়াবুঢ়ী হালখন পাম। আৰু মানুহ চাওকচোন বাৰু, আগত বহুত ভিৰ হৈ আছে। এতিয়া আমি গৈ আছোঁ, আৰু এইফালে এতিয়া গৈ আছোঁ আমি হালৰ ভিতৰত। কেমেৰাটো ওপৰলৈ কৰি অকণমান দেখাই দিছোঁ। মা পিছে আহি আছে, আৰু মানুহ কিমান আহি আছে আমাৰ পিছত চাওকচোন বাৰু। ৰাতিপুৱাৰ পৰা মানুহ আহি আছে, গৈয়ে আছে। আৰু এয়া আহি এতিয়া ওচৰ পালোহি, হালৰ মানে গেটখন ওচৰ পাইছোঁহি। ইয়াতো দোকান দিছে দেই, যদি কোনোবাই একো অনা নাই মানে ইয়াতো কিনি ল'ব পাৰিব। আৰু এইখন হৈছে মেইন তোৰণখন, আৰু হালৰ ভিতৰত আমি এতিয়া সোমাম। এয়া অকণমান দেখালোঁ আপোনালোকক। ইফালে মা গৈ আছে আগে, আৰু মই অকণমান ভাবিলোঁ আপোনালোককো দেখাওঁ, সেইটো কাৰণে অকণমান ভিডিঅ' কৰি গৈ আছোঁ পিছে। আৰু আজি বতৰটো বহুত ধুনীয়া কৰিছে, আৰু মানুহখিনিও কষ্ট পোৱা নাই। মানুহ আহিছে, গৈ আছে, পূজা কৰিছে। আমি প্ৰায় 8টামান বজাত গৈ আছোঁ। এয়া এতিয়া পামগৈ। তো ইফালেও আছে মানুহ, চবফালে মানুহ, আৰু আহিবলগীয়া বহুত আছে। তো এতিয়া হাত মুখ ধুই লওঁ। 10 মিনিটমান ৰোৱাৰ পাছত আমি এতিয়া সোমাবলৈ পালোঁ। এয়া মায়ে সজাই মেলি দিছে টোপোলাটো। আৰু মানে এচামকৈহে পূজাৰী আশীৰ্বাদ কৰে, নহ'লে একো চিজিল নালাগে ন। গোটেইখিনি মানুহ একেবাৰে সোমাই গ'লে মানে অসুবিধা হয়। আমাৰ আগত এচাম আছিলে, সেইখিনি ওলোৱাৰ পাছত এতিয়া আমি সোমাইছোঁ। তো আমাক আশীৰ্বাদ কৰাৰ পাছত আকৌ বেলেগ এখিনি এচাম সোমাব, তেতিয়া মানে সম্পূৰ্ণ মানে চিজিল হয়, আৰু পূজাৰীৰ কাৰণেও মানে ভাল হয় আশীৰ্বাদ কৰিবলৈ। এতিয়া এইখিনি যোনখিনি সোমাই আছে দেখিছে নহয়, এইখিনিক মানে এইবাৰ আশীৰ্বাদ কৰিব। আৰু যদি পাৰোঁ পূজাৰীজনক অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু সেইজন বগা চুলি দেখিছেনে, তেখেতে হয় আমাৰ বুঢ়াবুঢ়ী হালৰ পূজাৰী। এতিয়া আমাৰ পূজা কৰি মেলি আমি ওলাই আহিলোঁ, ভিতৰতে আছোঁ, মন্দিৰৰ পৰা ওলালোঁ। অকণমান দেখাই দিছোঁ পৰিৱেশটো। নহ'লে মা আৰু জাকেইজনীয়ে দেখাই দিছোঁ দেই অলপ। লগ পালোঁ মোৰ জা দুজনী, বৰদেউতাৰ বোৱাৰী। এইফালে মা গ'লগৈ ফটো নুঠোঁ বুলি, আৰু আমি কেইজনী অকণমান ফটো উঠিছোঁ। আৰু এইফালে মানুহখিনিকো অকণমান দেখাই দিছে, যিহেতু কেইবাদিনৰ মূৰত লগ পাইছোঁ, কেইবাদিন নহয় বহুত দিনৰ মূৰতে লগ পাইছোঁ। আৰু কথা চথা পাতিলোঁ, আৰু ফটোও তুলিলোঁ গোটেইকেইজনীয়ে, ভাল লাগিলে। আৰু এইফালে ছাগলী বান্ধি থৈছে দেখিছেনে, ছাগলীও মানে মেলিব। এইফালে দেখাইছোঁ আপোনালোকক মহকেইটা আজি পূজাত
দিবলগীয়া মহকেইটা অকণমান দেখাই দিলোঁ আৰু এতিয়া ওলাইছোঁ আমি একেলগে গোটেইকেইজনী আৰু মানে গেটৰ পৰা বিদায় দিম আৰু সিহঁতি ইফালে যাবগৈ আমি ইফালে ঘৰত আহি যাম আৰু এতিয়া ৰৈ আছোঁ গাড়ীৰ কাৰণে ৰূপমে গাড়ীখন আনিব গৈ আহিলে বাৰু সেই গাইছ এতিয়া আমি গৈ আছোঁ দোকানলৈ আৰু হালৰ পূজাৰ পৰা অথনি আহি পালোঁ প্ৰায় 10টা মানে বাজিলে আহি পাওঁতে তো তাত গ'লোঁ ৰাতিপুৱাই বহুত ভাল লাগিলে বহুত মানুহ হৈছে আজি আৰু বতৰটো বহুত ধুনীয়া কৰিছে নহ'লে মানে হালৰ পূজাত বৰষুণ দিয়ে চ' আজি বৰষুণো নাই মানুহখিনি ইমান কষ্টও পোৱা নাই বেছি ৰ'দো নাই পূজা ভালে ভালে হৈ আছে আৰু 12টা বজাত মহ বলি দিয়া হয় কিন্তু আমি মহ বলি দিয়া চাবলৈ ৰৈ নাথাকিলোঁ আজি প্ৰায় 15টা মানে মহ মানে বান্ধি থৈ দিয়া দেখিছোঁ সৰু সৰু বেয়াও লাগে দিয়কচোন মহ বলি যিহেতু জীৱ এটা মানে বলি দিয়া হয় ন আৰু উপায় নাই অতীজৰ পৰা যি নিয়ম মানে বান্ধি আহিছে মানুহে কৰি আহিছে সেইটোতো মানিবই লাগিব বুলি ভাবিছোঁ চ' এতিয়া আমি গৈ আছোঁ দোকানলৈ তো আজি ব্লগটো বেছি দীঘলীয়া নকৰোঁ তো আজি ব্লগটো চাই কেনেকুৱা পালে জনাব তো আজিলৈ আহোঁ বাই বাই